ক্লাছত পঢ়িছিলো মনত আছেনে গেলিলিওয়ে প্ৰথম ধাৰণা কৰিছিল যে গৈ থকা বস্তু এটা নিজে নিজে ৰখি নাযায় সি ঘৰখন বলৰ কাৰণে ৰখি যায় হয় দে তো গেলিলিওৰ এই পৰীক্ষা কিছুমান পৰীক্ষা কৰি তেওঁ এইবোৰ কথা গম পাইছিল সেই পৰীক্ষাবোৰৰ পৰা নিউটন নামৰ এজন বিজ্ঞানী তেওঁ বহুত অনুপ্ৰাণিত হৈছিলে আৰু তেওঁৰ এই গতি বিষয়ক তিনিটা সূত্ৰ দিছিলে ঠিক আছে তো আজি আমি সেই সূত্ৰ কেইটা পঢ়িম আজিৰ ক্লাছটোত আমি গতিৰ প্ৰথম সূত্ৰটো পঢ়িম নিউটনে দিয়া গতি বিষয়ক প্ৰথম সূত্ৰটো আমি পঢ়িম অহা ক্লাছত তোমালোকে গতিৰ দ্বিতীয় আৰু তৃতীয় সূত্ৰটো পঢ়িব পাবা চোৱা আজি আমি প্ৰথম সূত্ৰটো চাম এনেকুৱা কিছুমান উদাহৰণ লৈ এতিয়া টেবুলখনত মুদ্ৰাটো আছে তুমি তাক অতৰাব বিচাৰিছা নিজৰ জেগাৰ পৰা তুমি লাহেকৈ টুকৰ বাঢ়িছা মুদ্ৰাটোত হয় দে তেতিয়া মুদ্ৰাটো আঁতৰি গৈছে হিলৰচৰ হৈছে এতিয়া আকৌ বল এটা টেবুলৰ ওপৰত এনেকে আহি আছে ধৰি লোৱা সি গৈ আছে বলটো হয় দে এতিয়া বলটো যে ৰখি যায় কিয় ৰখি যায় বুলি আমি পাইছিলো ঘৰখন বলৰ কাৰণে গৈ থকা বলটো ৰখি যায় এটা সময়ত ঘৰখন বলৰ কাৰণে চা এতিয়া আমি যোৱা ক্লাছত পাইছিলো যে এটা প্ৰশ্ন আহিছে ঘৰখন সদায় কোনটো দিশত ক্ৰিয়া কৰে তোমালোকৰ ওচৰত 10 ছেকেণ্ডৰ সময় আছে দেই প্ৰশ্নটো পঢ়ি পেলাই কোৱাচোন সময় শেষ হ'ল ঘৰখন বলে সদায় ক্ৰিয়া কৰে গতিৰ বিপৰীত দিশত নহয় জানো সেইকাৰণে তোমাৰ এই গৈ থকা বলটো যে ৰখি যায় সি ঘৰখন বলৰ কাৰণে ৰখি যায় এতিয়া মুদ্ৰাটো তুমি টুকৰ মাৰিছা সেইকাৰণে মুদ্ৰাটো নিজৰ জেগাৰ পৰা আঁতৰি গৈছে তো এতিয়া তোমালোকে মই যদি সুধো যে বস্তু এটাৰ স্থান বা অৱস্থাৰ পৰিৱৰ্তন নিজে নিজে হয়নে কি কবা নহয় কিয় হয় আমি বল প্ৰয়োগ কৰিব লাগিব বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বুজি পাইছানে তুমি যে মুদ্ৰাটোত যে টুকৰ মাৰিলা তাৰমানে তুমি এটা বল প্ৰয়োগ কৰিলা সেইকাৰণে মুদ্ৰাটো নিজৰ জেগাৰ পৰা আঁতৰি গৈছে এই টেবুলখনত যে বলটো গৈ আছিলে সি ৰখি কিয় গ'ল কিয় কি কিবা এটা বলে তাৰ ওপৰত ক্ৰিয়া কৰিছে তাৰ গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰিছে কোনে কৰিছে ঘৰখন বলে দুইটা ক্ষেত্ৰতে বলৰ প্ৰয়োগ হৈছে তেতিয়াহে সিহঁতৰ স্থানৰ পৰিৱৰ্তন হৈছে বা অৱস্থাৰ পৰিৱৰ্তন হৈছে অৱস্থা মানে স্থিতিশীল অৱস্থা বা গতিশীল অৱস্থা মুদ্ৰাটো স্থিতিশীল অৱস্থাৰ পৰা গতিশীল অৱস্থা পালে বলটো উল্টা হ'ল চোৱা গতিশীল অৱস্থাৰ পৰা সি স্থিতিশীল অৱস্থালৈ আহিলে গতিকে বস্তুৱে নিজৰ স্থান বা অৱস্থাৰ পৰিৱৰ্তন নিজে নিজে কৰিব নোৱাৰে হয়নে আমি বল প্ৰয়োগ কৰিব লাগিব এই ব্ৰহ্মাণ্ডখনৰ সকলো বস্তুৱে নিজৰ স্থিতিত বৰ্তি থাকিব বিচাৰে যদি মুদ্ৰাটো ৰখি আছে সি ৰখিয়ে থাকিব যেতিয়ালৈকে তুমি তাক বল প্ৰয়োগ নকৰা ইয়াতে কৈছে অসন্তুলিত বাহ্যিক বল
অসন্তুলিত বাহ্যিক বল। বাহ্যিক বল মানে তুমি যে টুকৰ বাৰী ছাগলীটো, সেইটো কাৰণে সি এটা বাহ্যিক বল হ'ল। তুমি বাহিৰৰ পৰা এটা বল দিলা। আৰু অসন্তুলিত মানে যোৱাকালি পঢ়িছিলো যে সন্তুলিত নহয়। কাৰণ সন্তুলিত হলে বলবিলাকে যেটা বল থাকে সিহঁতে কেঞ্চেল কৰি দিয়ে ইটোৱে আনটোক। সেইকাৰণে অৱস্থাৰ পৰিৱৰ্তন নহয়। কিন্তু অসন্তুলিত বল হলে অৱস্থাৰ পৰিৱৰ্তন হব। তুমি যে টুকৰ মাৰি দিলা, তুমি যে সেই বলটো প্ৰয়োগ কৰিলা, সেই বলটো কেঞ্চেল কৰিবলৈ আৰু কোনো বল তাত নাছিলে। বুজিছানে? সেইকাৰণে মুদ্ৰাটোৰ স্থানৰ পৰিৱৰ্তন হৈছিলে। এতিয়া এই বাক্য দুটাই আমাক নিউটনৰ প্ৰথম সূত্ৰটো দিব। এইটোৱে প্ৰথম সূত্ৰ। চাবা, ইয়াৰ পৰা আদি আমি প্ৰথম সূত্ৰটো কেনেকে উলিয়াম। গতি বিষয়ক প্ৰথম সূত্ৰটো হৈছে সেইটোৱে, যেতিয়ালৈকে তুমি বল এটা প্ৰয়োগ নকৰা, তেতিয়ালৈকে বস্তু এটা নিজৰ অৱস্থাৰ পৰিৱৰ্তন নহয়। যদি বস্তুটো স্থিতিশীল অৱস্থাত আছে, সেই স্থিতিশীল অৱস্থাতে থাকিব। যেতিয়ালৈকে এটা তুমি বাহ্যিক বল প্ৰয়োগ নকৰা। আৰু যদি সি গতিশীল হৈ আছে, ইয়াতে কৈছে সুষম গতি। সৰল ৰেখাই দি সুষম গতি। কাৰণ সুষম গতিৰে গতি কৰি থকা বস্তু এটাৰ বলৰ প্ৰয়োজন হয়। কিন্তু বিষম গতি মানে সমান সমান সময়ৰ অন্তৰালত সি সমান সমান দূৰত্ব অতিক্ৰম কৰা নাই, বা তাৰ দিশৰো পৰিৱৰ্তন হ'ব পাৰে। তেতিয়াতো বল এটা প্ৰয়োজন হ'ব। কিন্তু সুষম গতিত বলৰ প্ৰয়োজন নহয়। গতিকে সুষম গতিৰে গতিশীল বস্তু এটা গতি কৰি থাকিব, যেতিয়ালৈকে তুমি বল এটা প্ৰয়োগ কৰি বস্তুটো ৰখাই নিদিয়া। বুজিছা? একদম সহজ সাধাৰণ কথা এইখিনি। গতি বিষয়ক প্ৰথম সূত্ৰটো বহুত সহজ সূত্ৰ একদম। এইটোৱে হয়, একদম সহজ ন? যেতিয়ালৈকে তুমি বল প্ৰয়োগ নকৰা, বস্তুটোৱে লৰচৰ নকৰে। সেইটোৱে কথা। এতিয়া চোৱা, বলটো ৰৈ আছে। তুমি যেতিয়ালৈকে বলটো কিক নকৰা, সি আঁতৰি নাযায়, সি তাতেই থাকিব। সেইটোৱে গতিৰ প্ৰথম সূত্ৰ। সেই বলটো এতিয়া টেবুলখনৰ ওপৰত সি গৈ আছে, বাগৰি গৈছে। যেতিয়ালৈকে তুমি হাতেৰে ৰখাই নিদিয়া, বা ঘৰ্ষণ বলে ক্ৰিয়া কৰি যেতিয়ালৈকে বলটো ৰখাই নিদিয়ে, সি গৈ থাকিব। বুজিলানে? এতিয়া আমি এটা কাৰ্য চাম। হা? চাবানে? আমি ইয়াতে এটা নতুন শব্দ শিকিম। কি শব্দ গম পোৱা নে? বস্তুবোৰে যে নিজৰ জেগাৰ পৰা আঁতৰিব নিবিচাৰে, নিজৰ অৱস্থাটো যে সিহঁতে সলনি কৰিব নিবিচাৰে, সেই কথাটো আমি এই পৰীক্ষাটোৰ পৰা বুজি পাম। তাৰ কাৰণে তোমালোকক লাগিব এটা গিলাচ। গিলাচ এটা লাগিব, তাৰপিছত ডাঠ কাগজৰ টুকুৰা এটা লাগিব। সেনেকে টুকুৰাটো গিলাচটোৰ ওপৰত থৈ দিবা, আৰু তাৰ ওপৰত 1 টকা বা 5 টকা, 1 টকা হলেও হ'ব, মুদ্ৰা এটা ওপৰত কাগজখনৰ ওপৰত থৈ দিবা। দেই। তাৰপিছত তোমালোকে কি কৰিব লাগে? কাগজখন টুকুৰ মাৰি দিলা। দেখিলানে? কাগজখন টুকুৰ মাৰি দিলা। কাগজখন পৰি গ'ল। কিন্তু মুদ্ৰাটো কাগজখনৰ লগত নগ'ল। সি গিলাচটোৰ ভিতৰত পৰি গ'ল। মুদ্ৰাটো কাগজৰ টুকুৰাটোৰ লগত কিয় নগ'ল? মুদ্ৰাটো ইয়াত আছিলে, কিন্তু এফালেও পৰিবহি পাৰিলেহেঁতেন। সি গিলাচটোতে কিয় পৰিলে?
কাৰণ আমি চাবা এখানতে মন দিবা আমি কাগজখনত বলটো প্ৰয়োগ কৰিলো অকল কাগজৰ টুকুৰাটোত আমি টুকৰ মাৰিলো মুদ্ৰাটোত আমি বল প্ৰয়োগ কৰা নাছিলো চাবা যিহেতু আমি কাগজৰ টুকুৰাটোত বল প্ৰয়োগ কৰিলো সেইকাৰণে সি নিজৰ জেগা পৰা আঁতৰি গল কিন্তু আমি টুকুৰাটোত মুদ্ৰাটোত আমি বল প্ৰয়োগ কৰা নাছিলো সেইকাৰণে সি নিজৰ জেগাৰ পৰা নাতৰে সি ইয়াতে ৰখি থাকিলেহেঁতেন এইখিনি জেগাতে ৰখি থাকিলেহেঁতেন কিন্তু কাগজৰ টুকুৰাটো আঁতৰি গল তো ইয়াৰ সাপোৰ্ট নাই একো ৰখি থাকিবলে সেইকাৰণে সি তললে পৰি গল সি ইয়াতে ৰখি থাকিলেহেঁতেন সি ইয়াতে ৰখি থাকিব বিচাৰিছিল কাৰণ সি নিজৰ জেগাটো সলনি কৰিব বিচৰা নাছিল কিন্তু যিহেতু কাগজৰ টুকুৰাটো আমি আঁতৰাই দিলো তো ই ক'ত ৰখি থাকিব সেইকাৰণে তললৈ পৰি গল বুজিলা পৰীক্ষাটো আমি কিয় কৰিলো বুজিলানে যে বস্তু যে নিজৰ জেগাতে থাকিব বিচাৰে সেই কথাটো আমি গম পালো কইনটোৰ পৰা হয়নে গতিকে যেতিয়া প্ৰয়োগ তুমি বল এটা প্ৰয়োগ কৰি বস্তুটোক পৰিৱৰ্তন অৱস্থা বা নিজৰ স্থানৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য কৰি নিদিয়া তেতিয়ালৈকে বস্তুটো নিজৰ জেগাতে থাকিব যদি সি ৰখি আছে যদি সি স্থিতিশীল অৱস্থাত আছে সি স্থিতিশীল অৱস্থাতেই থাকিব আৰু যদিহে বস্তু এটা গৈ আছে সি গৈয়ে থাকিব বিচাৰিব যেতিয়ালৈকে এটা বাহ্যিক বল তাত প্ৰয়োগ কৰা নহয় বা এটা বাহিৰৰ পৰা অহা বলে তাৰ ওপৰত ক্ৰিয়া নকৰে তেতিয়ালৈকে বস্তুটো গৈয়ে থাকিব বিচাৰিব এই যে বস্তুবোৰ যে নিজৰ জেগাতে থাকিব বিচাৰে নিজৰ অৱস্থাটো যে পৰিৱৰ্তন কৰিব নিবিচাৰে সেই প্ৰৱণতাটো কি বুলি কয় জানানে জড়তা বুলি কয় সিহঁত কিয় থাকিব বিচাৰে নিজৰ জেগাতে জড়তাৰ কাৰণে যাক ইংৰাজীত ইনাৰ্চিয়া বুলিও কয় ইনাৰ্চিয়া মানে যদি বস্তু এটা মুদ্ৰাটো বা বল এটা টেবুলৰ ওপৰত তুমি থৈ দিছা মুদ্ৰাটোত যেতিয়ালৈকে তুমি টুকৰ এটা নামাৰা সি লৰচৰ নকৰে হাতেৰে যদি তুমি তাক ঠেলি নিদিয়া সি লৰচৰ নকৰে সি তাতেই থাকিব সেই প্ৰৱণতাটো কি কয় জড়তা বুলি কয় আনকি চাবা দেই আনকি তুমি বল এটা প্ৰয়োগ কৰিলেও বস্তুটোৱে তাক বাধা দিয়ে বলটোক তাৰ বিৰোধিতা কৰে সিহঁতে যদিও তুমি বল প্ৰয়োগ কৰিছা যদিও মুদ্ৰাটোক তুমি টুকৰ মাৰিছা বা ঠেলি দিছা তথাপিও সি তাৰ বিৰোধিতা কৰে কিন্তু সি নিজৰ অৱস্থাৰ পৰিৱৰ্তন তথাপিও কৰিব নিবিচাৰে সেইটো স্থিতিশীল বস্তুও হ'ব পাৰে গতিশীল অৱস্থাও হ'ব পাৰে যিকোনো অৱস্থাৰে বিৰোধিতা কৰে অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে বুজিছানে এতিয়া কোৱাচোন এইটো প্ৰশ্নটো এইমাত্ৰ আমি পঢ়িলো অলপ ভালকে প্ৰশ্নটো পঢ়িলে বুজি পাবা উত্তৰটো কি হ'ব কোৱাচোন তোমালোকৰ হাতত 20 ছেকেণ্ডৰ সময় আছে সময় তোমালোকৰ শেষ হ'ল বলৰ অবৰ্তমানত মানে বল
নথকা অৱস্থাত একো বল বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা নাই ধৰি লোৱা একো বাহ্যিক বল তেন্তে বস্তুৰ স্থিতিশীল অথবা একে বেগেৰে গতি কৰি থকাৰ প্ৰৱণতা একে বেগেৰে কিয় মানে সুষম বেগেৰে সুষম গতিত গতি কৰি থকাৰ প্ৰৱণতা বা স্থিতিশীল অৱস্থাতে বৰ্তি থাকিব খোজাৰ প্ৰৱণতাক কি বুলি কোৱা হয় yes জড়তা অপচন সি টো শুদ্ধ এতিয়া আমি জড়তাৰ কিছুমান উদাহৰণ চাম চাবা কেনেকে গম পালো যে জড়তা আছে এতিয়া বাছ এখনত তুমি গৈ আছা ধৰি লোৱা চাবা দেই ধৰি লোৱা বাছ এখনত তুমি উঠিছা ধৰা প্ৰথম তুমি উঠিছা বহিছা বাছখন পটককে ষ্টাৰ্ট দি দিলে বাছখন হঠাতে চলিব আৰম্ভ কৰিলে কি হয় আমি পিছৰ ফালে হালি যাও ন মন কৰিছানে আমি পিছৰ ফালে হালি যাও অলপমান হেতু জড়তাৰ কাৰণে হয় কিয় হয় জানিব খুজিছা চোৱা যেতিয়া বাছখন হঠাতে চলিব আৰম্ভ কৰে আমাৰ তলৰ অংশটো সব থিয় হৈ থকা মানুহজনৰ এইটো অংশ আৰু বহি থকা কেজনৰ এইখিনি তলৰ অংশটো বাছখনৰ লগত লাগি থাকে হয়নে বাছখনৰ মজিয়াখনৰ লগত লাগি আছে সংস্পৰ্শত আছে তো যেতিয়া বাছখন চলিবলৈ ধৰে তেতিয়া সেই বাছৰ লগত লাগি থকা আমাৰ শৰীৰৰ অংশটো বাছখনৰ লগতে চলিব ধৰে কিন্তু ওপৰৰ অংশটো শৰীৰৰ ওপৰৰ অংশটো বাছৰ সংস্পৰ্শত নাথাকে হি প্ৰথমে ৰখিয়ে আছিলে তো হি ৰখিয়ে থাকিব বিচাৰে হি স্থিতিশীল অৱস্থাটো বৰ্তাই ৰাখিব খোজে সেইকাৰণে বাছখন হঠাতে চলি গলে আমি পিছলে হালি যাওঁ বা আমাৰ শৰীৰৰ ওপৰ অংশটো পিছৰ ফালে হালি যায় বুজিলানে উদাহৰণটো বুজিলা এতিয়া আকৌ এটা উল্টা পৰিস্থিতি চাম এখিনি বুজিলা ন এতিয়া আমি চাম উল্টাটো ধৰা তুমি বাছখনত গৈ আছা বাছখন হঠাতে ব্ৰেক মাৰি দিলে ৰখি গল তেতিয়া কি হয় মন কৰিছানে ব্ৰেক মাৰোতে কি হৈছে আমি আগলে হালি যাও যদি মন কৰা নাই এবাৰ বাছত উঠিলে মন কৰিবা ব্ৰেক মাৰি দিয়াৰ লগে লগে আমি আগলে হালি যাও ইয়াতে আকৌ উলুটাটো হয় বাছৰ মজিয়াৰ সংস্পৰ্শত আমাৰ শৰীৰৰ তলৰ অংশটো থাকে তো সেই অংশটো বাছখন ৰখাৰ লগে লগে ৰখি যায় কাৰণ সংস্পৰ্শত থাকে বাছৰ কিন্তু আমাৰ ওপৰ অংশটো হিটো সেই অংশটোতো বাছৰ সংস্পৰ্শত নাথাকে থাকে জানো সেই অংশটো বাছৰ সংস্পৰ্শত নাথাকে সেইকাৰণে বাছখন যেতিয়া ৰখি যায় হঠাতে আমাৰ শৰীৰৰ ওপৰ অংশটোতো গৈ আছিল বাছখনৰ লগত তো সি গৈয়ে থাকিব বিচাৰে হঠাতে যে ৰখি যায় সেই অংশটো ৰখিব নিবিচাৰে সেইকাৰণে অলপ সন্মুখৰ ফালে হালি যায় বুজিছা
কিয়নো অংশটো গৈ আমাৰ শৰীৰৰ ওপৰ অংশটো যেটো বাছৰ সংস্পৰ্শত নেথাকে সেই অংশটো গৈয়ে থাকিব বিচাৰে সেইকাৰণে আমি অলপ আগলে হালি যাওঁ বুজিলানে এতিয়া তোমালোকে মোক কোৱাচোন এই দুটা উদাহৰণ আমি চালো এতিয়া ইয়াৰ পৰা কি বুজিছা তাৰে পৰাই কোৱাচোন যে আমি গাড়ী চলালে সুৰক্ষা পেটিবান্ধ কিয় ব্যৱহাৰ কৰিব লাগে মানে সিট বেল্ট আমি সিট বেল্ট কিয় লগাব লাগে যেতিয়া গাড়ী চলাও বা গাড়ীত বহিলেও লগাব লাগে আজিকালি কিয় লগাব লাগে কোৱাচোন কিয় লগাব লাগে এই জড়তাৰ কাৰণে কাৰণ যেতিয়া তুমি গাড়ীখনত বহি যোৱা বা গাড়ীখন চলাই যায় যদি সিট বেল্ট নলগোৱা কি হ'ব চোৱা হঠাতে ব্ৰেক মাৰি দিলে কি হয় তুমি আগলে হালি যাবা ন অলপ জড়তাৰ কাৰণে কাৰণ গৈ আছিলা তো গৈয়ে থাকিব বিচাৰিবা শৰীৰৰ ওপৰ অংশটো তো হি অলপ আগলে হালি যায় আৰু তুমি খুন্দা খোৱাৰ চান্স থাকে সন্মুখত ষ্টেৰিঙত বা এনেকে খুন্দা খালে দুখ পোৱাৰ চান্স থাকে প্ৰথমখনত সিট বেল্ট লগাইছিল সেইকাৰণে তেওঁ আগলে হালি গৈ খুন্দা খোৱা নাই কিন্তু ইয়াতে তেওঁ লগোৱা নাছিল তো তেওঁ আগলে হালি গৈ খুন্দা খাইছে তো দুখ পোৱাৰ চান্স থাকে বুজিলা সেইকাৰণে আমি সিট বেল্ট বান্ধিব লাগে যেতিয়া গাড়ীত উঠো বা গাড়ী চলাই যায় দেছা ফিজিক্সৰ সূত্ৰবিলাকে আমাক বচাবও পাৰে জীৱনত এই সূত্ৰবিলাকে দেখিছা এতিয়া আৰু এটা উদাহৰণ চাম তুমি বাছ এখনত গৈ আছা বাছখনে এটা টাৰ্নিং ললে এটা টাৰ্নিঙত বাছখন ঘূৰিলে কি হয় সাইডৰ ফালে হালি যোৱা ন অলপমান কিয়নো বাছখন যেতিয়া ঘূৰি যায় তুমি নিজৰ অৱস্থাটোতে থাকিব বিচাৰা বুজিছা একে কথা হৈছে ইয়াতে তলৰ অংশটো বাছৰ লগত লাগি থাকে কিন্তু ওপৰ অংশটো নাথাকে তো সি আগৰ জেগাতে থাকিব বিচাৰে সেইকাৰণে বাছখনে যেতিয়া টাৰ্ণ লয় তোমাৰ শৰীৰটোৱে লগে লগে লব নিবিচাৰে সি আগৰ জেগাটোতে থাকিব বিচাৰে সেইকাৰণে আমি অলপ হালি যাওঁ বুজিলানে সব জড়তা এইবোৰ এতিয়া কিয়টোৰ উত্তৰ দিব পাৰিবা ন জড়তাই হয় সব বস্তুৰ গুৰিতে জড়তাই আছে ইয়াত এতিয়া চোৱা এই ইয়াত এটা বাক্য আছে সেই বাক্যটো পঢ়া আৰু উত্তৰটো কোৱাচোন তোমালোকৰ হাতত 30 সেকেন্ড সময় আছে ভাবা সময় তোমালোকৰ শেষ হৈ গল মটৰ গাড়ী এখনে বক্ৰ পথত তীব্ৰ বেগেৰে টাৰ্ণ ললে বা ঘূৰিলে আমি একাষলৈ ঠেলা খাওঁ
এই বাক্যটো নিউটনৰ কোনটো সূত্ৰ সহায়ত ব্যাখ্যা কৰিব পাৰি আমি এইমাত্ৰ পঢ়িলো গতিকে প্ৰথম সূত্ৰ হ'ব যেহেতু দ্বিতীয় আৰু তৃতীয় সূত্ৰটো তোমালোকে পঢ়াই নাই গতিকে কোনটো উত্তৰ হ'ব অপচন এ টো প্ৰথম সূত্ৰ সহায়ত ব্যাখ্যা কৰিব পাৰি কিহৰ কাৰণে হয় yes জড়তাৰ কাৰণে এতিয়া গতি বিষয়ক প্ৰথম সূত্ৰটো আমি ভালকে চাম সংজ্ঞা দিব চাম So, বাহ্যিক অসন্তুলিত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা নিজৰ অৱস্থাটো বৰ্তাই ৰাখিব বিচাৰে সি যদি স্থিতিশীল অৱস্থাত আছে সি স্থিতিশীল অৱস্থাতে থাকিব বিচাৰে আৰু যদিহে গতিশীল হৈ আছে গতি কৰি আছে তেন্তে সি গতিয়ে কৰি থাকিব বিচাৰে যেতিয়ালৈকে এটা বাহিৰৰ বল বাহ্যিক বল তাত প্ৰয়োগ কৰা নহয় গতিকে এই সূত্ৰটোক জড়তাৰ সূত্ৰ বুলিও কোৱা হয় কিয় কোৱা হয় কাৰণ বস্তু এটাই নিজৰ অৱস্থাটো বৰ্তাই ৰাখিব খোজাৰ প্ৰৱণতাটো জড়তা বুলি কোৱা হয় জড়তাৰ কাৰণে সিহঁতে নিজৰ অৱস্থাটোত বৰ্তি থাকিব খোজে সেইকাৰণে প্ৰথম সূত্ৰটোক জড়তাৰ সূত্ৰ বুলিও কোৱা হয় বুজিলা এতিয়া ধৰি লোৱা বস্তু এটা স্থিতিশীল অৱস্থাত আছে তো স্থিতিশীল অৱস্থাতে সি থাকিব বিচাৰে এই অৱস্থাটোক স্থিতিশীল অৱস্থাৰ জড়তা বুলি কোৱা হয় কি কোৱা হয় স্থিতিশীল অৱস্থাৰ জড়তা আৰু যদি বস্তু এটা গতিশীল হৈ থাকে তেন্তে সি গতিশীল হৈ থাকিব বিচাৰে আৰু গতিশীল মানে কেনেকুৱা গতিৰে গতিশীল সৰল ৰেখাইদি সুষম গতিৰে মনত ৰাখিবা কাৰণ বিষম গতি হলেতো তাত বল প্ৰয়োগ হৈ যায় গতিকে সুষম গতিৰে গতিশীল হৈ থকা বস্তু এটাই নিজৰ অৱস্থাটো বৰ্তাই ৰাখিব বিচাৰে নিজৰ গতিশীল অৱস্থাটো তাক কোৱা হয় গতিশীল অৱস্থাৰ জড়তা গতিশীল অৱস্থাৰ জড়তা বুলি কোৱা হয় বুজিলানে জড়তা কি হয় সহজ কথা সি যদি স্থিতিশীল অৱস্থাত আছে সি স্থিতিশীল অৱস্থাতে থাকিব বিচাৰে আৰু যদিহে গতিশীল অৱস্থাত আছে তেন্তে গতিশীল অৱস্থাত থাকিব বিচাৰে এইটোৱে জড়তা আৰু এইটোৱেই গতিৰ প্ৰথম সূত্ৰ বা জড়তাৰ সূত্ৰ এতিয়া কোৱাচোন একদম সহজ প্ৰশ্ন এটা গতি বিষয়ক প্ৰথম সূত্ৰটো কি নামেৰে জনা যায় তোমালোকৰ হাতত 15 ছেকেণ্ডৰ সময় আছে সময় শেষ হৈ গ'ল তোমালোকৰ একদম সহজ পাৰিলানে সবেই কোনটো শুদ্ধ অপচন C2 জড়তাৰ সূত্ৰ এতিয়া আকৌ আমি এটা বেলেগ বস্তু চাম তুমি চেয়াৰখন বা চকীখন তুমি ঠেলিব বিচাৰিছা চকীখন ঠেলি পেলাই তুমি এটা জায়গা পৰা আন এটা জায়গালৈ লৈ গলা পাৰিলা নিবলে কিন্তু এবাৰ বিছনাখন ঠেলিব বিচাৰিছা একে বলেৰে
যিমান জোৰ দি তুমি চকীখন ঠেলিছিলা সিমান জোৰ দি তুমি বিছনাখনো ঠেলিব বিচাৰিছা বিছনাখন লৰচৰ হৈছে জানো নাই হোৱা বিছনাখনটো তুমি লৰচৰ কৰাব নোৱাৰিলা কিন্তু চকীখন পাৰিলা কিন্তু চোৱা আমি অলপ আগত পঢ়ি আহিলো যে বস্তুবিলাকে নিজৰ স্থিতিৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে সেইটো সঁচা কথা হয় তুমি যে চকীখন ঠেলিছা সি আঁতৰিব বিচৰা নাছিলে কিন্তু তুমি জোৰ দি ঠেলিলা কাৰণে চকীখন আঁতৰি গল একে ধৰণে তুমি বিছনাখনো ঠেলিব বিচাৰিছা আৰু সিও নিজৰ অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰিছে হয়নে তুমি বিছনাখন কিন্তু লৰচৰ কৰাব নোৱাৰিলা তাৰমানে সি যে বিৰোধিতা কৰিলে তাত সি সফল হল কিয় গম পোৱা নে কিয়কি বিছনাখন চকীখনতকৈ গধুৰ হয়নে সেইকাৰণে তুমি লৰচৰ কৰাব পাৰা নাই আকৌ এটা উদাহৰণ চোৱা এবাৰ তুমি ট্ৰলিখন যে সেইখন ঠেলা মাৰি দিলা সেইটো গুচি গল সমান জোৰেৰে তুমি গাড়ী এখন ঠেলা মাৰা গাড়ীখন লৰচৰ কৰিব পাৰিবা নোৱাৰা পাৰিবা জানো আমি গাড়ীখন লৰচৰ কৰাব নোৱাৰো কিন্তু ট্ৰলিখন লৰচৰ কৰিছিল কিন্তু চোৱা জড়তাৰ সূত্ৰ অনুসৰি দুয়োটা বস্তুৱে নিজৰ নিজৰ অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰিছিল দুয়োটা বস্তুৱে কৰিছিল কিন্তু ট্ৰলিখনৰ স্থান পৰিৱৰ্তন হল গাড়ীখনৰ স্থান পৰিৱৰ্তন নহল কিয় আমি জানো যে গাড়ীখন গধুৰ কাৰণে আমি নোৱাৰিলো তাৰ মানে কি বুজিলা এই দুটা উদাহৰণৰ পৰা যে বিছনাখন চকীখনতকৈ বেছি গধুৰ আছিল ঠিক তেনেদৰে গাড়ীখন ট্ৰলিখনতকৈ বেছি গধুৰ আছিল সেইকাৰণে সিহঁতে বেছিকৈ বিৰোধ কৰিছে তুমি যে ঠেলিছা সেই বলটোৰ বিৰোধিতা গাড়ীখন বা বিছনাখনে বেছিকৈ কৰিছিল তাৰমানে কি কবা সিহঁতৰ জড়তা বেছি তাৰমানে গাড়ী এখনৰ জড়তা ট্ৰলিখনতকৈ বেছি বা বিছনাখনৰ জড়তা চকীখনতকৈ বেছি বুজিলা তাৰমানে ইয়াৰ পৰা বুজিলো আমি কি বুজিলো যে গধুৰ বস্তু এটাৰ জড়তা বেছি হয় এতিয়া ধৰি লোৱা তুমি জংঘলত ফুৰি আছা ধৰি লোৱা অকলে অকলে জংঘললৈ গলা ওচৰৰ ধৰি লোৱা তুমি ফুৰি আছা এটা বনৰীয়া হাতী আহি গল ধৰা এতিয়া ধৰি লোৱা হাতীটোৱে তোমাক খেদিছে তেনেকুৱাত কি কৰিব লাগে জানানে চোৱা ল'ৰাজনে নিজৰ দিশটো কন্টিনিউয়াছলি সলনি কৰি কৰি দৌৰিছে কিন্তু হাতীটোৰ দিশ সলনি কৰোতে দেৰি হৈছে অলপ কাৰণ হাতীটো তোমাতকৈ বহু গুণে গধুৰ সেইকাৰণে হাতীটোৱে নিজৰ দিশ সলনি কৰিবৰ কাৰণে বেছি বল প্ৰয়োগ কৰিবলগীয়া হৈছে কিন্তু তুমি যিহেতু সৰু মৰু তুমি হাতীটোতকৈ বহুত পাতল হয়
সেইকাৰণে তোমাৰ দিশটো তুমি জলদি সলনি কৰিব পাৰিছা তোমাক নিজৰ দিশটো সলনি কৰিবলৈ হিমান বলৰ প্ৰয়োজন হোৱা নাই যিমান হাতীটোক প্ৰয়োজন হৈছে তাৰ নিজৰ দিশটো সলনি কৰিবলৈ বুজিলা এটো একেটা উদাহৰণ কাৰণ হাতীটোৰ বৰ বেছি আছিলে গতিকে তাৰ জড়তাও বেছি সেইকাৰণে তাৰ দিশ সলনি কৰিবলৈ তাক বেছি বলৰ প্ৰয়োজন হৈছে সেইকাৰণে হি খৰকৈ জলদি জলদি সলনি কৰিব পৰা নাই বুজিলা দিছা এইবোৰ সূত্ৰ এপ্লাই কৰি বাছিব পাৰা কিমান ক্ষেত্ৰত তাৰ মানে ডাঙৰ আৰু গধুৰ বস্তুবোৰৰ জড়তা বেছি জড়তাটো আমি ইয়াত কি হিচাপে উলিয়ালো yes ভৰ হিচাপে তাৰ মানে ক'ব পাৰো যে বস্তু এটাৰ ইয়াৰ জড়তাৰ যোগ হয় ভৰটো গম পালে আমি জড়তাটো গম পাওঁ বেছি ভৰৰ বস্তুৰ জড়তা yes right বেছি এতিয়া তোমালোকে মোক কোৱাচোন ইয়াতে আহিলে নহয় এই দুটা এটো এটা শিলগুটি এটা আছে আৰু একে আকাৰৰ এটা ৰবৰৰ বল হৈছে দুইটাৰ মাজত কাৰ জড়তা বেছি বাৰু yes very good পাথৰৰ বেছি কিয় বেছি very good কাৰণ পাথৰটো গধুৰ ৰবৰৰ বলটোতকে পাথৰটো গধুৰ হয় সেইকাৰণে তাৰ জড়তা বেছি এবাৰ চোৱা এবাৰ তোমাৰ আগত আছিলে 10 টকাৰ মুদ্ৰা এটা আৰু 1 টকাৰ মুদ্ৰা এটা আছিলে ধৰি লোৱা 1 টকাৰ মুদ্ৰা এটা আছে তোমাৰ ওচৰত আৰু 10 টকাৰ মুদ্ৰা এটা আছে কোনটোৰ জড়তা বেছি হ'ব yes 10 টকাৰ মুদ্ৰাটোৰ কাৰণ right 10 টকাৰ মুদ্ৰাটো 1 টকাৰ মুদ্ৰাটোতকে গধুৰ এতিয়া এটা প্ৰশ্ন কোৱাচোন তলৰ কোনটো বাক্য শুদ্ধ বাক্য কেটা পঢ়ি চোৱা আৰু তোমালোকৰ ওচৰত 30 সেকেন্ডৰ সময় আছে উত্তৰটো মোক কোৱা তোমালোকৰ সময় শেষ হৈ গল দেই বস্তুৰ ভৰ বস্তুৰ জড়তাৰ যোগ এটো শুদ্ধ নে ভুল শুদ্ধ সেকেন্ডটো পঢ়া গধুৰ বস্তু এটাৰ জড়তা পাতল বস্তু এটাতকৈ বেছি এটো শুদ্ধ তাৰ মানে অপচন সি টো হয় এ আৰু বি দুয়োটাই শুদ্ধ এতিয়া ডিটো পঢ়া একে আকৃতিৰ পাথৰ এটাতকৈ ৰবৰৰ বল এটাৰ জড়তা বেছি হয় জানো নহয় গতিকে কাৰেক্ট অপচন কোনটো হ'ব অপচন C2 অপচন C2 শুদ্ধ হ'ব গতিকে এটো ক্লাছত আমি গতি বিষয়ক প্ৰথম সূত্ৰটো পঢ়িলো বলৰ বিষয়ে পঢ়িলো আৰু গতি বিষয়ক প্ৰথম সূত্ৰটো মানে জড়তাৰ বিষয়ে গম পালো তো কাইলে ক্লাছত তোমালোকে
গতি বিষয়ক দ্বিতীয় আৰু তৃতীয় সূত্ৰটো পঢ়িম আমি দেই তো আজি প্ৰথম সূত্ৰটো ভালকে এবাৰ পঢ়িবা ঘৰত গৈ পেলাই আৰু কিবা নুবুজিলে সুধিবা Thank you